জুবিন প্ৰকৃততে প্ৰকৃতিৰ এক সন্তান। প্ৰকৃতিৰ সন্তান। তেওঁ নিজে এখন প্ৰকৃতি বনাই লৈছিলে। তেওঁ বগলী আছিলে, বাঘ আছিলে, বান্দৰ আছিলে, ছাগলী আছিলে, কুকুৰ আছিলে। গতিকে এখন প্ৰাকৃতিক সাম্ৰাজ্য তেওঁ নিজেও বনাই লৈছিলে। বনাই এই বস্তুটো মানুহ যে প্ৰকৃতিৰ এক অংগ, এই কথাটো নিতৌ উপলব্ধি কৰিছিল। প্ৰকৃতিৰ অংগ হিচাপে দেখিছে যে মানুহক অপকাৰ কৰা কিছুমান শক্তি আছে। বিশেষকৈ শাসন ব্যৱস্থাটোত তেওঁ সন্তুষ্ট হোৱা নাছিল আৰু সেইকাৰণে কৈছিল মন্ত্ৰী এম এল এবোৰ যাবৰ পাপৰহে মাত্ৰ। মন্ত্ৰী এম এল এবোৰ পাপৰ। তাৰমানে মন্ত্ৰী এম এল এবিলাকে দেখিবলৈ খাদ্য আচলতে শব্দ। আমি কমিউনিষ্ট শিল্পী বুলিলে যিটো ভাবোঁ, জুবিন কিন্তু তাতকৈ বহুত ওপৰৰ এক শিল্পী। তেওঁ যেতিয়া মৃত্যু ঘটিছিলে, সেই মৃত্যুত কেইটামান বস্তু আমি দেখোঁ একদম জাত ভেদটো নাইকিয়া হৈ গ'ল। অসম ভাৰতৰ চিন নাইকিয়া হ'ল। পাকিস্তানে আজি জুবিনক মানে লৈ পেলাই স্মৃতি দিৱস পাতিবলৈ লৈছে। পৃথিৱীৰ আন দেশতো দেখিছোঁ। গতিকে সেইফালৰ পৰা যদি আমি চাওঁ, জুবিন অসমৰ মানুহ, ভাৰতৰ মানুহ, পৃথিৱীৰ মানুহ। নিৰ্মোহ বিশ্লেষণ, সত্যৰ অন্বেষণ, দুৰ্নীতি আৰু লুণ্ঠনৰ অকথিত কাহিনীৰ সৈতে প্ৰতি দেওবাৰে নিশা ৮ বজাত বিৰিঞ্চি কাশ্যপৰ সৈতে অদম্যৰ বুকুত কিছু আলাপ, কিছু চিন্তা চাবলৈ নাপাহৰিব।